ফাইনেলি বন্ধুসকল আজি দিনটোতে আসাম পুলিচৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে এইবাৰ আপোনালোকে যোনটো নেকি আসাম পুলিচৰ আপোনালোকে ইণ্টাৰভিউ দিছিলে, তো বন্ধুসকল আপোনালোকে ইণ্টাৰভিউ দিয়াৰ পিছত ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ ৰিটেন এক্সাম কেতিয়া হ'ব। তো বন্ধুসকল কেতিয়া আপোনালোকৰ চৰকাৰে সেই ৰিটেন এক্সামৰ আপোনালোকৰ ডেট মুকলি কৰিব। তো বৰ্তমান তাৰ ওপৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ কোনটো মাহত কোনটো তাৰিখত আপোনাৰ ৰিটেন এক্সাম আপোনালোকে দিব লাগিব আৰু লগতে আপোনাৰ কোনটো তাৰিখত কোনটো মাহত আপোনাৰ ৰিটেন এক্সাম দিয়াৰ পাছত আপোনালোকে নিযুক্তি লাভ কৰিব। তো তাৰ ওপৰতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ নতুন নতুন খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো আসাম পুলিচৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান যোনটো নেকি ঘোষণা কৰিছে, তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে ADRE ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMRCত কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। ADRE ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম।